নমস্কাৰ অসমবাসী ৰাইজ। আজি মই উপস্থিত আছো বেলগুৰি ধনচিবেৰা চৌহদত আৰু এইটো অতি দুখৰ কথা যে যোৱাকালি পানীত অমৰেশ বেৰী আৰু ৰোহিত খালোৱাৰ মৃত্যু হয়। সেয়ে আপোনালোকক মই খুৱাবলৈ দিবলৈ ওলাইছোঁ যে এয়া চাই থাকক কেনেকৈ মৃত্যু হ'ল। আপোনালোকক কৈছোঁ ইয়াতে আপোনালোকে পানীৰ মাজত কেনেকৈ মৃত্যু হ'ল চাই থাকক। এই তিনিখন ৰোহিত খালোৱাৰ, এইটো ডাঙৰ আৰু এইটো হ'ল অমৰেশ বেৰী। সিহঁত তিনিটা মৰি গ'ল। মাংস ভাত খাইছিল, মাংস ভাত খোৱাৰ পিছত সিহঁতে মৰি যোৱাৰ পিছত কইনাক কটাই ইয়াতে দি থৈ গৈছে মাংস ভাত গেলি দিছিল মিলগিল খাব বুলি। সেয়ে চাওক কিমান দুৰ্ভাগ্যজনক কথা সন্মুখীন কাৰণে আৰু সেইখন শ্মশানত সিহঁতক মৃত্যু কৰা হৈছে। সেইখন শ্মশানত পুৰি দিয়া হৈছে। মই অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ যে সিহঁতক যে ন্যায় সহকাৰে আদালতৰ উচিত শাস্তি দিয়ে যোনে মাৰিছিলে।